बोकाजन में बोडो समुदाय के 36 छात्र छात्राओं को सम्मानित किया गया। आज बोकाजन के पीएचई अतिथि गृह में दिन भर के कार्यक्रम के साथ बोकाजन क्षेत्रीय कछारी समाज और बोडो महिला समाज की पहल पर वर्ष 2025 की हाई स्कूल लीविंग सर्टिफिकेट परीक्षा और उच्चतर माध्यमिक अंतिम परीक्षा में बोकाजन क्षेत्र के बोडो समुदाय के 36 छात्र छात्राओं को विशेष सम्मान और सम्मानित किया गया। आज के सम्मान समारोह में कछारी समाज के कार्बी आंगलोंग जिला समिति के अध्यक्ष डल सिंह बोसुमतारी, सचिव सोनाराम बोसुमतारी, अखिल बोडो छात्र संघ के कार्बी आंगलोंग जिला समिति के सचिव कल्याण राभा बोसुमतारी और बोडो महिला समाज की ओर से फूलमणि ब्रह्मा मुख्य अतिथि के रूप में उपस्थित थे। कार्बी आंगलोंग जिले में निवास करने वाले बोडो छात्र छात्राएं भविष्य में शिक्षा के क्षेत्र में कैसे आगे बढ़ सकते हैं और शिक्षा के साथ साथ बोडो सांस्कृतिक दिशा में कैसे प्रगति की जा सकती है, इस पर भी विशिष्ट जनों ने चर्चा की। निखिल बोडो छात्र सन्था कार्बी आंगलং डिस्ट्रिक्टर হয় আমি এটোৱে ক'ব বিচাৰিছোঁ আমি कार्बी आंगलং डिस्ट्रिक्टर কেনেকৈ মানে গুণগত শিক্ষা ছাত্ৰ ছাত্ৰীসকলক দিব পাৰি ইয়াৰ ওপৰত আমাৰ বিশেষ চৰ্চা হৈ থাকে। ইয়াৰ ওপৰত মানে আমাৰ প্ৰগ্ৰাম চলি থাকে। ঠিক এই কাৰ্যসূচীৰে এটা মানে অংশ হিচাপে পাৰ্ট হিচাপে আজিৰ এই যেটো মানে SLC আৰু হাই সেকেন্ডাৰীত মানে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে ফাৰ্ষ্ট ডিভিজনৰ মানে ফাৰ্ষ্ট ডিভিজন পোৱাৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত মানে আদৰণি জনোৱা হৈছে। তেনে আদৰণিৰ জৰিয়তেও মানে আমি ছাত্ৰ ছাত্ৰীসকলক এটা উৎসাহ উদ্দীপনা আৰু ইয়াৰ লগতে তেওঁলোকৰ মানে লক্ষ্য যিবিলাক মানে বিভিন্ন মানে দিশত কাম কৰিবলৈ মানে ইচ্ছুক তেওঁলোকক কিছুমান মানে উপদেশবিলাক দিয়া হয়। কিছুমান মানে পৰামৰ্শৰ লগতে তেওঁলোকক মানে আমি যিবিলাক মানে ইনষ্টিটিউটত মানে তেওঁলোকে প্ৰৱেশ কৰিব যেনেবা এডমিশ্যন ল'ব তেনেকা ইনষ্টিটিউটৰ কিছুমান কোৰ্সবিলাক আমি তেওঁলোকক নলেজবিলাক দিয়া হয়। তেনে ক্ষেত্ৰত আমি দেখা পাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেটো আধুনিক মানে ভাৰত চৰকাৰৰ যেটো মানে নিউ এডুকেশ্যন পলিচি ইয়াৰ জৰিয়তে যিবিলাক কোৰ্স এতিয়া ভাৰত চৰকাৰে অফাৰ কৰিছে যেনেবা এডুকেশ্যন বিভাগে মানে অফাৰ কৰিছে তেনেকুৱা কিছুমান কোৰ্সবিলাক আমি ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ চেষ্টা কৰিছোঁ। কিয়নো আমাৰ মেক্সিমাম ছাত্ৰ ছাত্ৰীসকলে বহু ক্ষেত্ৰত মানে গম নাপায় বা অজ্ঞ। তেনে ক্ষেত্ৰত মানে তেওঁলোকৰ কেৰিয়াৰটো মানে গঢ়িবলৈ আজিৰ যেটো মানে যুগ প্ৰফেশনেলৰ যেটো যুগ তেনে ক্ষেত্ৰত মানে ছাত্ৰ ছাত্ৰীসকলক আমি কিছুমান উপদেশবিলাক দিওঁ। আৰু ইয়াত আমাৰ মেক্সিমাম ল'ৰা ছোৱালীসকলে গাঁৱৰ পৰা অহা হিচাপে তেওঁলোকে অলপ মানে কি হয় কিছু ক্ষেত্ৰত মানে নলেজটো কম থকাৰ বাবে মানে কেতিয়াবা নিজৰ মানে দক্ষতা থাকিলেও মানে কিছু ক্ষেত্ৰত মানে পিছ পৰি থকা দেখা পাইছোঁ। আমাৰ যি বড়ো সমাজ আমাৰ সাংস্কৃতিক দিশত যথেষ্ট মানে উন্নত হৈছে বুলি ক'ব লাগিব। কিয়নো আজিৰ যেটো আমাৰ সংস্কৃতি যথেষ্ট মানে আগতকৈ মানে ভাল হৈছে বুলি ক'ব লাগিব। নতুন মানে দিশবিলাক আৰু যে আধুনিকতাৰ প্ৰভাৱ ইয়াৰ লগত মানে খাপ খোৱাকৈ কিছুমান সংস্কৃতিবিলাক ইয়াত মানে আমি সৃষ্টি হোৱা বুলি আমি ক'ব লাগিব। কিয়নো আগৰ যিবিলাক পৰম্পৰাগত মানে সংস্কৃতি আছিলে ইয়াৰ লগতে আকৌ আধুনিক মানে সময়ৰ লগত যি মানে মানুহবিলাক আগুৱাই যাব লগাৰ যি মানে পথ এই কিছুমান সংস্কৃতিবিলাক ইয়াত মানে নতুনকৈ ইয়াত মানে চিন্তাধাৰা কৰি ইয়াত মানে দিয়া আমি দেখা পাইছোঁ বা আমিয়ে মানে কিছুমান কিবাবিলাক কৰা আমি ক'ব পাৰি। যে যিয়ে নহওক তৰফৰ পৰা আমাৰ যেটো সংস্কৃতিক মানে এটা ভাল দিশ দিবলৈ যথেষ্ট মানে ইয়াত আমি সকলোৱে চিন্তা কৰিছোঁ। এইবিলাক আমি কেনেকৈ নিৰ্মূল কৰিব পাৰি ইয়াৰ ওপৰত মানে চিন্তাধাৰা কৰি আছোঁ। আমাৰ সমাজৰ কেনেকৈ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ আমাৰ সংস্কৃতিটো আমি সকলোৰ লগত খাপ খোৱাকৈ মানে কৰিব পাৰি ইয়াৰ ওপৰত মানে চিন্তাধাৰাটো আছে। আৰু কিছুমান সজাগতা কাৰ্যসূচীবিলাক সদায় লোৱা হয় আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ মাজত আধুনিক মানে যেটো মানে আমাৰ যেটো এতিয়া সময় আধুনিক এটা যুগ এই যুগক মানে আমাৰ সংস্কৃতিক মানে বিশ্বায়নত বা আমাৰ বিশ্ব দৰবাৰত মানে
পৰিচয় দিয়াৰ বাবে ইয়াৰ মানে সৃষ্টি হৈ আছে। আপোনাৰ গম পায় আমাৰ ভাৰত চৰকাৰে মানে দিয়া হ'ল তে এইবিলাকো আমাৰ সংস্কৃতিৰ মানে উন্নয়ন হোৱা বুলি আমি ক'ব লাগিব। আমাৰ খোৱা বোৱা পিন্ধন উৰণৰ পৰা কিছুমান সামগ্ৰীবিলাক এতিয়া ভাৰত চৰকাৰে আমাৰ বিশ্বৰ মানে দুৱাৰত মানে এই যে সামগ্ৰীবিলাক বড়োসকলৰ হয় এইবিলাক এটা পৰিচয় দিছে। তেনে ক্ষেত্ৰত আমি আমাৰ সংস্কৃতিটো যথেষ্ট মানে আগতকৈ এটা উন্নত মানে কিবা আগবাঢ়ি যোৱা বুলি আমি ধাৰণা কৰিব পাৰিছোঁ। 28 তাৰিখ 2025 মে আজিৰ তাৰিখত বোকাজান আঞ্চলিক কছাৰী সমাজ আৰু বোকাজান আঞ্চলিক বড়ো মহিলা কল্যাণ সমিতি যুটীয়াভাৱে তেওঁলোকে বোকাজান অঞ্চলৰ 2025 HSLC আৰু হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আজি সম্বৰ্ধনা কৰাৰ এটা মানে আদৰণি সভা আহ্বান কৰিছিলে আৰু তালৈ আমাক আলহী হিচাপে আমন্ত্ৰণ কৰিছে। সেই হিচাপত আমি আজি ইয়াত আহি পেলাই যথেষ্ট আমি উৎসাহপূৰ্ণ ৰাইজৰ মাজত আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে সদল বলে আহি পেলাই ছাত্ৰ ছাত্ৰীসকলেও আহি পেলাই আজিৰ এই সম্বৰ্ধনা সভাত উপস্থিত হৈছেহি আৰু আজি আমি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা কৰিবলৈ পাই আমি যথেষ্ট আনন্দিত হৈছোঁ। আৰু অকল ছাত্ৰ ছাত্ৰী নহয় HSLC আৰু হায়াৰ ছেকেণ্ডাৰীত পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে নহয় আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছত যিবিলাক ব্যক্তিয়ে ল'ৰা ছোৱালীয়ে নিজৰ মানে দক্ষতা প্ৰকাশ কৰিছে তেওঁলোককো মানে সম্বৰ্ধনা জনোৱা হৈছে। আৰু মেট্ৰিকৰ মানে 16 জন, তাৰপিছত হায়াৰ ছেকেণ্ডাৰীৰ 10 জন আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছত 11 জন কিমান আছে তেনেকুৱা ধৰণৰ। बोकाजन से राहुल श्याम की रिपोर्ट ने टाइम 24।